Hello everyone, welcome to my channel. So আজি আমি এটা ষ্টকৰ বিষয়ে এনালাইসিস কৰিম আৰু ষ্টাৰ্টিংতে মই ক'ব বিচাৰোঁ যে মই কোনো সেবি ৰেজিষ্ট্ৰি এডভাইজাৰী নহয়। তো নিজে যিখিনি জানো মই সেইখিনি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো আমি অলপ দিনৰ আগতে এটা ট্ৰেড লৈছিলোঁ RVNL, সেইকেইটা প্ৰথম দেখাইলোঁ। RVNL ফুড কোড লৈছিলোঁ, এইখন হৈছে RVNL চাৰ্টখন। এটা এটা চিম্পল পেটাৰ্ণ বনিছিলে, নামটো কোৱা হয়, পেটাৰ্ণটো যোনটো আছে সেইটো কোৱা হয় কাপ এণ্ড হেণ্ডেল। আমি চাহ খাওঁতে যোনটো কাপ ব্যৱহাৰ কৰোঁ সেই কাপটো নিচিনা এটা পেটাৰ্ণ বনে, সেইটো কাপ এণ্ড হেণ্ডেল বুলি কয়। সেইটো চব এইটো হৈছে কাপটো আৰু এইটো হৈছে হেণ্ডেলডাল, দেখিছেনে? তো তেনেকুৱা আমি পাষ্টত ইয়াৰ সদায় পাষ্টৰ ডাটাখিনিও চাওঁ। পাষ্টতো এনেকুৱা পেটাৰ্ণ বনিছে আগতে। এয়া চব এইবিলাক হাইবিলাক ব্ৰেক কৰি পেলাই ধুনীয়াকৈ হাইবিলাক ব্ৰেক কৰি ধুনীয়া স্পাইক আহিছে ইয়াতে। ষ্টকটোৱে ধুনীয়া মোমেণ্টাম কৰিছে। তো এনেকুৱা লজিকেলি ট্ৰেডটো ল'ব লাগে। আপোনালোকে যদি চাই, যদি আপোনালোকে নিউজত গৈ চাইগৈ, এই যোনটো এৰিয়া আছে এই এৰিয়াটো ষ্টকটো বহুত নিউজত আছিলে আৰু সেই সময়ত বহুতে বাই কৰিছিলে। কিন্তু সেই সময়ত কি হৈছিলে, ষ্টকটো মানে ইমান এটা পাৰফৰ্মেঞ্চ ভাল নাছিলে। কাৰণ কেলৈ, আপুনি যদি ইয়াৰ পাষ্ট ডাটাখিনি চায়, এই ষ্টকটো যদি ডাটাখিনি চাই চাওক, এটা মোমেণ্টাম কৰে তাৰপিছত ছাইডৱেজ হৈ যায়, এটা মোমেণ্টাম কৰে তাৰপিছত ছাইডৱেজ হৈ যায়, মোমেণ্টাম ছাইডৱেজ। আকৌ এইটো যেতিয়া ব্ৰেকআউট কৰে চাওক এই মোমেণ্টামবিলাকৰ, তেতিয়া ই এটা ধুনীয়া মুভ আহে। ঠিক সেইদৰে আমি এই যোনটো পাষ্ট ডাটা আছে সেই ডাটাখিনি চাই আমি এই ট্ৰেডটো এক্সিকিউট কৰিলোঁ। ইয়াত আমি দুবাৰ ট্ৰেড ল'লোঁ এতিয়ালৈকে। প্ৰথমবাৰ যেতিয়া এই 200 ওচৰত এইটো ব্ৰেকআউট আহিছিলে সেইখিনি এবাৰ ল'লোঁ আৰু এতিয়া এবাৰ ল'লোঁ। ঠিক সেইদৰে আৰু এটা আমি ষ্টক এনালাইচিছ কৰি লৈছোঁ। নামটো হৈছে ষ্টকটো EID পেৰি বুলি আছে। বেচিকেলি চুগাৰ ৰিলেটেড প্ৰডাক্টবিলাক বনায়, ফাৰ্মাচিউটিকেলৰ কাৰণে হওক বা ইথানলে হওক, সেনেকুৱা ধৰণৰ চুগাৰ ৰিলেটেড প্ৰডাক্টবিলাক বনায়। আৰু আমি 2 বছৰমান টাৰ্গেট ৰাখি পেলাই এই ট্ৰেডটো এক্সিকিউট কৰিছোঁ। লজিকটো দেখাই দিছোঁ। ইয়াতো ছেইম তেনেকুৱা এটা পেটাৰ্ণ বনি আছে, কাপ এণ্ড হেণ্ডেল। আমি ইয়াৰ পাঁচ ডাটাখিনিও চাইছোঁ। চব এই ষ্টকটোৱে যেতিয়া ব্ৰেকআউট কৰে তেতিয়া মিনিমাম 100 টকামান মুভ কৰে, মানে এভাৰেজটো 100 টকা। তো আমিও সেইকাৰণে টাৰ্গেটটো 100 টকা ওচৰা-ওচৰি ৰাখিছোঁ। 774ত আমাৰ টাৰ্গেটটো আছে। ঠিক আছে, আমি এই পাঁচ ডাটাখিনি চাই পেলাই ট্ৰেডটো লৈছোঁ। আৰু যেতিয়া ই ব্ৰেকআউট কৰে মিনিমাম 300, মানে 1 year, মিনিমাম 1 year, 2 years নহয়, 1 year, মিনিমাম 1 yearত ই টাৰ্গেটটো দিছে। চ' আমাৰ ইয়াতো এইমটো থাকিব 1 year। আমি যদি এতিয়া এই ট্ৰেডটো লওঁ তেতিয়াহ'লে আমাৰ টাৰ্গেটটো পোৱা চান্স আছে 1 yearৰ পাছত। মানে আমি ধৰি লওক 2025 চনৰ এপ্ৰিল মানলৈ হয়তো টাৰ্গেটটো পাবগৈ পাৰোঁ। নাইবা যদি মোমেণ্টাম ভাল আহে হয়তো আমাৰ টাৰ্গেটটো অতি সোনকালে আমি পাব পাৰোঁ। এণ্ট্ৰি প্ৰাইচটো আমাৰ এই কাৰেণ্ট প্ৰাইচটোৱে হ'ব আৰু কোনো এইটো বাই চেল ৰেকমেণ্ডেশ্যন নহয়। মই জাষ্ট নিজে যোনখিনি জানো সেইখিনিহে এনালাইচিছে কৰিছোঁ। আৰু আপোনালোকে যদি ভাল ডিমেট একাউণ্ট বিচাৰি আছে, বৰ্তমান পেটিএমটো এটা ভাল ডিমেট একাউণ্ট হয়। ডেছক্ৰিপশ্যন বা কমেণ্টত লিংকটো দিছোঁ, তাৰপৰা আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। পেটিএমত কি হয়, তাত মানে ব্ৰ'কেজটো বহুত বেছি কম হয়। আৰু এজন ইণ্টাৰনেট ট্ৰেডাৰৰ কাৰণে ব্ৰ'কেজটো কিমান ইম্পৰ্টেণ্ট আপোনালোকে চাগে বুজি পাইছে। বাকীবিলাক এপত আজিকালি ব্ৰ'কেজটো বহুত চাৰ্জ কৰিব লৈছে, কিন্তু পেটিএমত কি হৈছে, এই ব্ৰ'কেজটো বৰ্তমান কম হৈ আছে, মানে চাৰ্জটো। চ' পেটিএমত আপোনালোকে মিউচুৱেল ফাণ্ড, ষ্টক বাই, অপশ্যন ট্ৰেডিং চব কৰিব পাৰিব। ভাল এপ হয়। ইয়াৰ উপৰি আমাৰ এটা ফ্ৰী হোৱাটছএপ গ্ৰুপ আছে, এটা ফ্ৰী টেলিগ্ৰাম আছে, তাত আপোনালোকে জইন কৰিব পাৰিব। কোনো ধৰণৰ চাৰ্জেছ নাই, চব ফ্ৰী হয়। যদি ইচ্ছা আছে জইন কৰিব, যদি ইচ্ছাৰ কাৰণে জইন নকৰিলেও হ'ব, তেনেকুৱা কোনো মানে জইন কৰিবলৈ বুলি কথা নাই। জাষ্ট মাজে মাজে আমি এনেকৈ এতিয়া ষ্টকবিলাক এনালাইচিছ কৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' এইটো আছিলে EID পেৰি বুলি। এনালাইচিছটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব।